আজি আমি ইন্টাৰগেটিভ ভয়েস চেঞ্জ আৰম্ভ কৰিম যে ইন্টাৰগেটিভ ভয়েস চেঞ্জ সকলো ধৰণৰ HSLC HS ফাৰ্ষ্ট ইয়াৰ ক্লাছ 9 10 সলভ হ'ল যেতিয়া আমি ভয়েস চেঞ্জ কৰিম তাৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হৈছে ইন্টাৰগেটিভ ভয়েস চেঞ্জ আৰু ইন্টাৰগেটিভ ভয়েস চেঞ্জ আমি কেনেকৈ কৰিম তাক আমি আলোচনা কৰিম আজি তে ইন্টাৰগেটিভ ভয়েসত যে লাষ্টত আমাৰ কোৱেশ্চন মাৰ্ক থাকিব সবতে যে লাষ্টত যদি কোৱেশ্চন মাৰ্ক থাকে তেতিয়াহলে এক্টিভৰ পৰা পেসিভতে আমি কেনেকৈ কৰিম যে এইটো ৰুল একদম সহজ কাৰণ আমি ইয়াৰ প্ৰথমতে ফৰ্মেশনটো জানিব লাগিব এক্টিভ ফৰ্মেশন আৰু পেসিভ ফৰ্মেশনৰ দুইটা আমাৰ ইন্ট্ৰোডাকশন ভিডিও আছে যে এক্টিভ ফৰ্মেশনৰ পৰা পেসিভ ফৰ্মেশনলৈ কেনেকৈ নিব পাৰো আৰু জাস্ট যে আমি জানো যে যেতিয়া আমি কোৱেশ্চন ইন্টাৰগেটিভ বাক্য বনাও হেল্পিং ভাৰ্বটো আগত আনিলে আৰু সাবজেক্টটো পিছত নিলে আমাৰ ইন্টাৰগেটিভ ভয়েস হৈ যায় এতিয়া ইন্টাৰগেটিভ বাক্য হৈ যায় এতিয়া আমি কেনেকৈ হেল্পিং ভাৰ্বটো আগত আনিম যে ইয়াত যেহেতু ইন্টাৰগেটিভত অলৰেডি হেল্পিং ভাৰ্বটো আগত দিয়া আছে সেই কাৰণে আমাৰ আগত আনিব নালাগে এতিয়া আমি কি কৰিব লাগিব যে ফাৰ্ষ্টত আমি জানো যে টেন্স টু আইডেন্টিফাই কৰিব লাগিব কোনটো টেন্স হয় এতিয়া আমি দেখিছো বাক্যৰ ডু আছে আৰু ডু লাষ্টত কোৱেশ্চন মাৰ্ক আছে আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেতিয়া আমি প্ৰশ্নবোধক বাক্য বনাও ইন্টাৰগেটিভ বাক্য বনাও তেতিয়া আমি ডু বা ডাজ হেল্পিং ভাৰ্বৰ সহায় লওঁ ইয়াত কি আছে ডু আছে আৰু লাষ্টত কোৱেশ্চন মাৰ্ক আছে এই কাৰণে আমি ক'ব পাৰিম যে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এক্টিভ আৰু লাষ্টত কোৱেশ্চন মাৰ্ক আছে এতিয়া যেহেতু এক্টিভত আছে আমি কেনেকৈ এইটো পেসিভ কৰিম যে পেসিভ কৰোঁতে আমাৰ কি লাগিব যে এইটো কোৱেশ্চন প্ৰশ্নবোধক বাক্য হৈ থাকিব আৰু প্ৰশ্নবোধক বাক্য হৈ থাকিলে আমি ফাৰ্ষ্টত কিহেৰে স্টাৰ্ট কৰিম যে হেল্পিং ভাৰ্বৰে স্টাৰ্ট কৰিম এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পেসিভ ফৰ্মেশনটো হৈছে সাবজেক্ট প্লাস এম ইজাৰ এই কাৰণে পেসিভৰ যেতিয়া এম ইজাৰ সাবজেক্ট অনুযায়ী আমি লম সেই কাৰণে ইয়াৰ আছে গেমস এইটো হৈছে সাবজেক্ট এইটো ভার্ব আৰু এইটো হৈছে অবজেক্ট সেই কাৰণে হেল্পিং ভার্ব আমি ইজ লম কাৰণ জানো আমি পেসিভৰ ফৰ্মেশন মতে হেল্পিং ভার্ব ইজ থাকে এতিয়া এম ইজাৰৰ গেমছৰ লগত যেহেতু এস আছে আমি হেল্পিং ভার্ব লম আর ইয়াৰ পিছত আমি লম সাবজেক্ট এতিয়া আমি জানো পেসিভ এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসত গৈ সাবজেক্ট হৈ যায় তেনেহলে আমি লম গেমস সাবজেক্ট হিচাপে এতিয়া সাবজেক্টৰ পিছত আমি জানো যে ভার্ব এতিয়া আমাৰ ভার্ব কি আছে ভার্ব আছে প্লে আৰু প্লে আমি যে জানো যে পেসিভ কৰোতে সদায় ভার্বৰ থাৰ্ড ফৰ্মটো হয় সেই কাৰণে প্লে থাৰ্ড ফৰ্মটো হ'ব প্লে ইয়াৰ পিছত আমি যে কিছুমান ৰুলত কৈছো যে সবতে আমি যেতিয়া ভাৰ্বৰ পিছত বাই প্লাস অবজেক্টটো কমন থাকে সেই কাৰণে আমি প্লেডৰ পিছত বাই দিম ভাৰ্বৰ পিছত বাই আৰু অবজেক্ট এতিয়া সাবজেক্টটো গৈ তাতে অবজেক্ট হ'ব আমি জানো যে এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসত গৈ অবজেক্ট হৈ যায় এতিয়া ইউটো আহি ইয়াত অবজেক্ট হৈ যাব ইয়াতো আহি ইউ আৰু লাষ্টত কোৱেশ্চন মাৰ্ক হ'ব কাৰণ প্ৰথমত আমাৰ হেল্পিং ভাৰ্বটো সাবজেক্টৰ আগত আনি লৈছো এতিয়া ঠিক একেদৰে সেকেন্ড বাক্যটো কোনটো টেন্স আমি আইডেন্টিফাই কৰিব লাগিব এতিয়া হোৱাট আৰ ইউ ডুইং এইটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এক্টিভ আৰু ইন্টাৰগেটিভ ভয়েস এতিয়া আমি এইটো কেনেকৈ কৰিম যেহেতু এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে আৰু ইন্টাৰগেটিভ আছে আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পেসিভ ফৰ্মেশনটো হৈছে সাবজেক্ট এম ইজাৰ প্লাস বিং এতিয়া যেহেতু হোৱাট আছে আৰু হোৱাট থকা বাক্য য'ত থাকিব হোৱাটৰ পিছত হেল্পিং ভাৰ্বটো আহিব আৰু হেল্পিং ভাৰ্বৰ আগত হোৱাটটো সদায় থাকিব যেনেহ'লে হোৱাট যি আছে সেইটো থাকিব হোৱাট এতিয়া সাবজেক্ট অনুযায়ী আমি হেল্পিং ভাৰ্ব লম এতিয়া হেল্পিং ভাৰ্ব লম আমি ইজ এতিয়া জানো আমি যে সাবজেক্ট প্লাস এম ইজাৰ প্লাস বিং এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বিং লাগে সব কন্টিনিউয়াস টেন্সত হেল্পিং ভাৰ্বৰ পিছত বিং লাগে তেনেহলে হোৱাট ইজ বিং পিছত আহিব ভাৰ্ব আৰু ভাৰ্ব হৈছে ডুইং আৰু ডুইংৰ থাৰ্ড ফৰ্ম ভাৰ্বৰ সদায় থাৰ্ড ফৰ্ম লাগে তেনেহলে ডান
আৰু ভাৰ্বৰ পিছত বাই আহে পিছত অবজেক্ট আহে ইয়াৰ অবজেক্টটো হ'ব ইউ লাষ্টত আমি কুৱেশ্যন মাৰ্ক হোৱাট ইজ বিং ডান বাই ইউ ঠিক একেদৰে পিছৰ বাক্যটো কোনটো টেন্স আমি ফাৰ্ষ্টত টেন্স আইডেন্টিফাই কৰিব লাগিব যে কোনটো টেন্সত আছে এইটো সব ইজ হি প্লেইং ফুটবল হি ফুটবল খেলি আছে নেকি এতিয়া আমি হেল্পিং ভাৰ্ব ইজ দেখিছো আৰু ভাৰ্বৰ লগত আইএনজি দেখিছো সেইকাৰণে ক'ব পাৰোঁ যে এইটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে কাৰণ am is our subject আছে হি হেল্পিং ভাৰ্ব আছে ইজ আৰু ভাৰ্বৰ লগত আইএনজি আছে এতিয়া ভাৰ্বৰ লগত আইএনজি থাকিলে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হয় আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ইন্টাৰগেটিভ ভয়েস হয় এক্টিভ ভয়েস এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ প্যাসিভ ফৰ্মেশনত কি আহিব ফাৰ্ষ্টত আমাৰ হেল্পিং ভাৰ্বটো থাকিব কাৰণ ইয়াত হোৱাটো নাই সেইকাৰণে আমি যি আছে তাৰে হেল্পিং ভাৰ্বটো আগত দিম আৰু হেল্পিং ভাৰ্বৰ পিছত আমি সাবজেক্ট ল'ম এইটো হ'ব অবজেক্ট আমি জানো যে এক্টিভৰ অবজেক্টটো প্যাসিভত আহি সাবজেক্ট হৈ যায় তেনেহলে ইজ ফুটবল এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আহে আছে সেইকাৰণে সাবজেক্টৰ পিছত বিং লগাম ইজ ফুটবল বিংৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম লগাম আৰু ভাৰ্বটো আছে প্লেইং সেইকাৰণে ইয়াত আহি হৈ যাব প্লেইং পিছত ভাৰ্বৰ পিছত বাই লগাম আৰু অবজেক্টটো হি আছে হিমৰ প্ৰনাউনৰ চেঞ্জিং হৈ হিম হৈ যাব ইজ ফুটবল বিং প্লেড বাই হিম ঠিক একেদৰে পিছৰ বাক্যটো যে was he doing the work হি কামটো কৰি আছে নেকি এতিয়া এনেকুৱা ধৰণৰ বাক্য কোনটো টেন্সত হ'ব সাবজেক্ট আছে সাবজেক্টৰ পিছত হেল্পিং ভাৰ্ব was আছে আৰু ভাৰ্বৰ লগত আইএনজি আছে এইটো past continuous টেন্সৰ ইন্টাৰগেটিভ বাক্য এতিয়া past continuous টেন্সৰ প্যাসিভ ফৰ্মেশন কি হ'ব সাবজেক্ট প্লাস এতিয়া কন্টিনিউয়াছত আছে যেহেতু সেই কাৰণে বিং লাগিব আৰু হেল্পিং ভাৰ্বটো was থাকিবই wasৰ পিছত আমি সাবজেক্ট লম আৰু ইয়াৰ সাবজেক্ট কি হ'ব যে দা ৱৰ্ক ইয়াতে অবজেক্ট হৈ আছে আৰু এক্টিভৰ অবজেক্টটো আহি প্যাসিভত সাবজেক্ট হ'ব সেই কাৰণে দা ৱৰ্কটো আহি ইয়াত সাবজেক্ট হ'ব দা ৱৰ্ক এতিয়া was the work আৰু সাবজেক্টৰ পিছত যেহেতু কন্টিনিউয়াছ টেন্সত আছে সেই কাৰণে বিং হ'ব was the work being আৰু beingৰ পিছত আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো হ'ব ইয়াৰ ভাৰ্বটো আছে ডুইং ইয়াত ভাৰ্বৰ থাৰ্ড ফৰ্মটো হ'ব ডান আৰু ডানৰ পিছত ভাৰ্বৰ পিছত আহে বাই পিছত আহে অবজেক্টটো হি আছে ইয়াত আহি হিম হৈ যাব ঠিক একেদৰে এই বাক্যটো হৈছে ডিড she do the work এতিয়া তাই কামটো কৰিলে নেকি কোনটো টেন্সত আছে যে এইটো ডিডেৰে আৰম্ভ হৈছে আৰু লাষ্টত কুৱেশ্যন মাৰ্ক আছে আমি জানো যে past indefinite টেন্সৰ যেতিয়া ইন্টাৰগেটিভ বাক্য বনোৱা হয় তেতিয়াহ'লে আমি ডিড হেল্পিং ভাৰ্বৰ সহায় লওঁ সেইকাৰণে ইয়াত ডিড আছে আৰু লাষ্টত কুৱেশ্যন মাৰ্ক আছে সেইকাৰণে এইটো আমি ক'ব পাৰিম যে এইটো past indefinite টেন্সত আছে আৰু past indefinite টেন্সত থাকিলে past indefinite টেন্সৰ প্যাসিভ ফৰ্মেশন আছে সাবজেক্ট প্লাস was এতিয়া হেল্পিং ভাৰ্ব আমি was এৰ স্টাৰ্ট কৰিম আৰু was এৰ পিছত আমি সাবজেক্ট দিম এতিয়া সাবজেক্টটো ইয়াত সাবজেক্ট এইটো ভাৰ্ব আৰু এইটো অবজেক্ট এতিয়া আমি জানো যে অবজেক্টটো আহি সাবজেক্ট হ'ব সেইকাৰণে হেল্পিং ভাৰ্বৰ পিছত আমি সাবজেক্ট দিম the word was the word যেহেতু past indefinite টেন্সত আছে সেইকাৰণে সাবজেক্টৰ পিছত আহিব verb ভাৰ্বটো আছে ডু ইয়াত হ'ব আহি ডান আৰু ডানৰ পিছত আহিব বাই ভাৰ্বৰ পিছত সদায় বাই আহিব
আৰু অবজেক্টটো she আছে এতিয়া she টো pronoun চেঞ্জিং হয় ইয়াত her হৈ যাব was the work done by her সেইকাৰণে সবতে আমি টেন্স টো আইডেন্টিফাই কৰিব লাগিব আৰু টেন্সৰ যোনটো ফৰ্মেশন ইউজ কৰিছো এটো আমাৰ ইন্ট্ৰোডাকশন ভিডিও দুনিয়াকে দিয়া আছে সেইকাৰণে মই ইয়াত আৰু দীঘলীয়া কৰা নাই এতিয়া আমি ফাৰ্স্টত টেন্স আইডেন্টিফাই কৰিহে পেসিভ ফৰ্মেশন মতে আমি ইয়াৰ হেল্প প্ৰশ্নবোধক বাক্য বনাব পাৰিম আৰু প্ৰশ্নবোধক বাক্য বনাওতে আমি জানো যে হেল্পিং ভাৰ্বটো আগত লৈ আহা হয় ইয়াত সবত হেল্পিং ভাৰ্বটো আগত আছে এতিয়া এইটো আছে has she finished the work তাই কামটো ফিনিশ কৰিলে নেকি সম্পূৰ্ণ কৰিলে নেকি শেষ কৰিলে নেকি এতিয়া এইটো বাক্যটো আমি ফাৰ্স্টত আইডেন্টিফাই কৰিব লাগিব যে এইটো কোনটো টেন্সত আছে এতিয়া সাবজেক্ট আছে হেল্পিং ভাৰ্ব has আছে আৰু ইয়াত finished has she finished the work ভাৰ্বৰ লগত ভাৰ্বৰ পাৰ্টিসিপল ফৰ্ম আছে past participle সেইকাৰণে আমি জানো যে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ফৰ্মেশনটো ব্যৱহাৰ কৰিম আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ কি হয় সাবজেক্ট প্লাস have has প্লাস been এতিয়া আমি জানো যে এইটো যেহেতু ইন্টাৰোগেটিভ ভার্ব আছে সেইকাৰণে হেল্পিং ভার্ব আমি আগত ৰাখিম যেহেতু হেল্পিং ভার্ব has আছে সেইকাৰণে হেল্পিং ভার্ব আমি has দিম আৰু hasৰ পিছত আমি জানো যে সাবজেক্ট ইয়াৰ সাবজেক্টটো আছে সাবজেক্ট ভার্ব আৰু অবজেক্ট অবজেক্টটো ইয়াত সাবজেক্ট হ'ব হেল্পিং ভাৰ্বৰ পিছত সাবজেক্ট আহে সেইকাৰণে হ'ব the work এতিয়া যেহেতু প্ৰেজেন্ট পারফেক্টত আছে আৰু প্ৰেজেন্ট পারফেক্টত থাকিলে সব প্ৰেজেন্ট পারফেক্ট আৰু পাস্ট পারফেক্ট সবতে কি আহে been লাগে has the work been আৰু beenৰ পিছত verb লাগে verb হৈছে finished ইয়াতো থাকিব finished verb third form finished আৰু finisher verb পিছত by আৰু object by আৰু object she আছে ইয়াত আহি হৈ যাব her আৰু লাষ্টত question mark ঠিক একেদৰে who discovered America এইটো past indefinite tense আছে সেইকাৰণে আমি ইয়াক যদি কৰো তেতিয়াহলে past indefinite tense ফৰ্মেশন মতে লগাম এতিয়া যত আমি বাক্য who ৰে স্টাৰ্ট হ'ব যে who থাকিলে আমি who সলনি by whom ব্যৱহাৰ কৰিম প্ৰথমতে আমি who সলনিটো by whom ব্যৱহাৰ কৰিম by whom পিছত আমি হেল্পিং ভাৰ্বটো লম আৰু এইটো past indefinite tenseত আছে সেইকাৰণে আমি হেল্পিং ভাৰ্ব did ৰ সহায় লম did হেল্পিং ভাৰ্ব past indefinite tenseৰ passive formation is a subject was where সেইকাৰণে আমি subject অনুযায়ী আমি was লগাম যেহেতু আমেৰিকা হ'ব subject এতিয়া হেল্পিং ভাৰ্বৰ পিছত আমি সাবজেক্টটো লগাম যেহেতু সাবজেক্ট আছে এইটো হৈছে সাবজেক্ট এইটো হৈছে অবজেক্টটো আহি সাবজেক্ট হ'ব আৰু এইটো হৈছে ভাৰ্ব সেইকাৰণে সাব অবজেক্টটো আহি ইয়াৰ সাবজেক্ট হ'ব আমেৰিকা এতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম ডিস্কভাৰ হে থাকিব ডিস্কভাৰ There by whom was America discovered last of question mark থাকিব এতিয়া এটোটো আমি যেহেতু who আছে সেইকাৰণে আমি ফাৰ্স্টত by whom দিলাম by whom এতিয়া এটো past indefinite tense আছে আৰু past indefinite tense helping verb হৈছে passive helping verb হৈছে was where এতিয়া লাষ্টৰ লগত আমি was লগাম helping verb আৰু object টো ইয়াত আহিব subject the glass আৰু verb যেহেতু broke আছে সেইকাৰণে broke ৰ third form হ'ব broken আৰু লাষ্টত হ'ব question mark ঠিক একেদৰে ইয়াত who did it এটো কোনে কৰিলে
এইটো হু দেখিলে য'ত হু থাকিব এইটো বাই হুমেৰে ষ্টাৰ্ট হ'ব বাই হুম এতিয়া পাষ্ট ইনডিফিনিট টেন্সৰ ইন্টাৰগেটিভত আছে সেইকাৰণে আমি পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ফৰ্মেশ্যন was er হেল্পিং ভাৰ্ব হয় সেইকাৰণে সাবজেক্টৰ আগত আমি হেল্পিং ভাৰ্ব ইটৰ লগত was আহিব এতিয়া হেল্পিং ভাৰ্বৰ পিছত সাবজেক্টটো আহিব ইট আৰু সাবজেক্টৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ইয়াত আছে সেকেন্ড ফৰ্ম আৰু ইটৰ থাৰ্ড ফৰ্ম হ'ব ডান আৰু লাষ্টত কুৱেশ্যন মাৰ্ক এনেকৈ আমি সলভ কৰিব পাৰিম যে ফাৰ্ষ্টত আমি টেন্সটো আইডেন্টিফাই কৰিম আৰু আইডেন্টিফাই কৰি আমি পেছিভ ফৰ্মেশ্যন হিচাপত আমি হেল্পিং ভাৰ্বটো লগাম এতিয়া এক্টিভৰ হেল্পিং ভাৰ্ব লগালে ইয়াত ডুটো ডু হৈ থাকিলে হয় কাৰণ এইটো এক্টিভৰ হেল্পিং ভাৰ্ব নহয় এইটো পেছিভৰ হেল্পিং ভাৰ্বটো লগাম ঠিক একেদৰে এনেকৈ আমি এক্টিভৰ পৰা পেছিভ কৰিব পাৰোঁ ইন্টাৰগেটিভ বাক্যবিলাক